স্টুডেন্ট এই ভিডিওটোত মই ক্লাস 9 স্টুডেন্টসকলৰ বাবে আপকামিং এনুৱেল এক্সাম 2026 প্ৰতি লক্ষ্য ৰাখি ইংলিছৰ এখন কোৱেশ্চন পেপাৰ আগবঢ়াইছো তোমালোকে চাই যাবা পেপাৰখন ইয়াৰ পৰা কমন আহি যাব পাৰে পৰীক্ষাত তো ফাৰ্স্ট কোৱেশ্চন প্ৰথমতে আমাৰ সেকশন 8 দিছে 45টা এমসিকিউ ফাৰ্স্ট কোৱেশ্চনটো দিছে হোৱাট ওয়াজ মাৰ্গিছ স্কৰ্নফুল এবাউট তো মাৰ্গি কিহৰ বাবে স্কৰ্নফুল আছিল ইয়াত হ'ব অপচন বি স্কুলক লৈ তেওঁ মাৰ্কি কি হৈছিল কৌতূহল এটা তাইৰ মনত উদ্ভৱ হৈছিল নেক্সট 2 নম্বৰটো দিছে ৰিড দা ফলোইং ষ্টেটমেন্ট উইথ ৰেফাৰেন্স টু দা ফান দে হেড এণ্ড চ'জ দা কাৰেক্ট অপচন আমাক দুটা ষ্টেটমেন্ট দি দিছে ষ্টেটমেন্ট কিটা আমি দা ফান দে হেড এই চেপ্টাৰটোৰ বেছত একেটা ট্ৰু নে ফলছ ক'ব লাগে ষ্টেটমেন্ট 1 টো দিছে দা কাউন্ট্ৰি ইন্সপেক্টৰ ওয়াজ কল ইন টু ৰিপেয়াৰ মাৰ্গিছ মেকানিকেল টিচাৰ এই ষ্টেটমেন্টটো ট্ৰু হয় আৰু ষ্টেটমেন্ট 2 টো দিছে মাৰ্গি হোপ দ্যাট দা কাউন্ট্ৰি ইন্সপেক্টৰ উড নট টেক দা টিচাৰ এৱে অল টুগেডাৰ এটো কিন্তু ফলছ হ'ল কাৰণ মাৰ্গি এটো আশা কৰিছিল যে কাউন্ট্ৰি ইন্সপেক্টৰ জনে মাৰ্গিৰ যিজন মেকানিকেল টিচাৰ তেখেতক অতৰাই দিব বুলি গতিকে দেখা গ'ল ইয়াত শুদ্ধ অপচনটো হ'ব অপচন এ ষ্টেটমেন্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেন্ট 2 ইজ ফলছ 3 নম্বৰটো দিছে একৰ্ডিং টু মাৰ্গিছ মাদাৰ লিটল গাৰ্ল লাৰ্ন বেটাৰ ইফ দে লাৰ্ন ইট ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি ৰেগুলাৰ আৱাৰ্ছ কোৱেশ্চন নম্বৰ 4 দিছে হোৱাট ডিড দা ডক্টৰ এডভাইস এভলিন পেৰেণ্টছ ডক্টৰজনে এভিলিনৰ মাক দেউতাকক কি উপদেশ দিছিল ইয়াত শুদ্ধ অপচনটো হৈছে অপচন এ এভিলিন শুড বি সেন্ট টু এ স্কুল ফৰ দা ডিফ কোৱেশ্চন নম্বৰ 5 ত আমাক কেইটামান ইনষ্ট্ৰুমেন্ট দিছে হুইচ অফ দা ফলোইং ইজ এ জাইলোফোন ইয়াৰ ভিতৰত জাইলোফোনটো কোনটো হ'ব অপচন বি নেক্সট কোৱেশ্চন নম্বৰ 6 ত দিছে টু হুইচ টেম্পল বিছমিল্লা খান একম্পেইন হিজ আংকুল আলী বক্স বিছমিল্লা খানতে তেখেতৰ খুৰাক আলী বক্সৰ সৈতে কোনটো টেম্পলত বাদ্য পৰিবেশন কৰিছিল ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি বিহাৰজি টেম্পল নেক্সট কোৱেশ্চন নম্বৰ 7 ত দিছে এৱাৰ্ডছ এণ্ড ৰিকগনাইজেশ্যন কেম থিক এজ ফাষ্ট তে হোৱাট ইজ দ্য মিনিং অফ থিক এণ্ড ফাষ্ট ইয়াত থিক এণ্ড ফাষ্ট মানে কি বুজাইছে শুদ্ধ অপচনটো হ'ব অপচন বি ৰেপিডলি এণ্ড ইন গ্ৰেট নাম্বাৰছ কোৱেশ্চন নম্বৰ 8 ত দিছে হোৱাট ইজ দ্য নেম অফ দ্য অটোবায়োগ্ৰাফি অফ দ্য আব্দুল কালামৰ আত্মজীৱনীখনৰ নামটো কি ইয়াত অপচনটো হ'ব অপচন চি উইংছ অফ ফায়াৰ কোৱেশ্চন নম্বৰ 9 ত দিছে ফাইণ্ড আউট দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট হুইচ ৰিগাৰ্ড টু কালামছ ফাদাৰ আব্দুল কালামৰ দেউতাকৰ ক্ষেত্ৰত তলত ইয়াৰ কোনটো ষ্টেটমেণ্ট কাৰেক্ট নহয় কোনটো ষ্টেটমেণ্ট অৰ্থাৎ ইনকাৰেক্ট তো ইয়াত ইনকাৰেক্ট ষ্টেটমেণ্টটো হ'ব অপচন এ হি হেড মাছ ফৰ্মেল এডুকেশ্যন এণ্ড মাছ ৱেল্থ এইটো অশুদ্ধ কাৰণ আব্দুল কালামৰ দেউতাক বেছি পৰিমাণে শিক্ষিত নাছিল আৰু তেখেতৰ ঢেৰ ধন সম্পত্তিও নাছিল কোৱেশ্চন নম্বৰ 10 মেথছ কলম এ উইথ কলম বি এইকেইটা আমি মিলাব লাগে ইয়াত আব্দুল কালাম হ'ব বি টু ফৰ্মাৰ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া নেক্সট বিছমিল্লা খান হৈছে অপচন চি এইটো চি টু চেহনাই মেষ্ট্ৰো আৰু এণ্ড ৰিছলিন এইটো হৈছে এইটো ডি টু আৰু লাষ্টত যিটো ইভলিন গ্লেনি এইটো হৈছে ৱৰ্কহলিক গতিকে দেখা গ'ল ইয়াত শুদ্ধ অপচনটো হ'ব অপচন চি 1B 2C 3D 4A নেক্সট কোৱেশ্চন নম্বৰ 11 ত দিছে হোৱাট ৱাজ দ্য ইফেক্ট অফ বেৰিয়াম কাৰ্বনেট আফটাৰ ব্ৰনো এট ইট যেতিয়া ব্ৰনোৱে বেৰিয়াম কাৰ্বনেট খাইছিলে তাৰপিছত ব্ৰনোৰ ওপৰত কেনেকুৱা প্ৰভাৱ হৈছিলে ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন ডি ব্ৰনো গট পেৰালাইজ কোৱেশ্চন নম্বৰ 12 ত দিছে হোৱাই ডিড দ্য নেৰেটৰ্ছ ফেমিলি ডিচাইড টু লিভ ব্ৰনো ইন দ্য জু লেখকৰ পৰিয়ালে ব্ৰুনোক কিয় চিৰিয়াখানাত থৈ আহিবলৈ সংকল্প কৰিছিলে বা ডিচিশ্যন লৈছিলে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন এ হি ৱাজ গ্ৰ'য়িং টু বিগ টু বি এট হোম অৰ্থাৎ ব্ৰুনোৰ শাৰীৰিক যিটো অৱয়ব দিনে দিনে বাঢ়ি গৈছিলে যাৰ বাবে তাক ঘৰত ৰখাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছিলে নেক্সট কোৱেশ্চন নম্বৰ 13 ত দিছে হুৱেন ৱাজ কাজিৰঙা ডিক্লেয়াৰ্ড এজ ৱৰ্ল্ড হেৰিটেজ চাইট তো কাজিৰঙা কিয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিলে ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন ডি 1985 কোৱেশ্চন নম্বৰ 14 মৈদাম কি ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন ডি ভাৰিয়েল গ্ৰাউণ্ড অফ আহোম নবেলিটি এণ্ড কিংছ নেক্সট আহিলে কোৱেশ্চন নম্বৰ 15 দ্য নামদাং ষ্টোন ব্ৰিজ ৱাজ বুইল্ড বাই নামদাঙৰ শিলৰ সাঁকোখন কোনে তৈয়াৰ কৰিছিলে বা সাজিছিলে ইয়াত শুদ্ধ অপচনটো হৈছে অপচন বি ৰুদ্ৰসিংহ কোৱেশ্চন নম্বৰ 16 দ্য পয়েম দ্য ৰোড নট টেকেন ডিলছ উইথ ইয়াত আমাক দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি মেকিং চইচেছ ডেট মে ছেভ আছ নেক্সট কোৱেশ্চন নম্বৰ 17 ত আছে হোৱাট ডু লিভছ ন' ষ্টেপ হেড থ্ৰডেন ব্লেক মিন অৰ্থাৎ গছৰ পাতবিলাকত কোনো ধৰণৰ ভাঁজ নপৰিছিলে বা ক'লা হোৱা নাছিলে এইটো অৰ্থটোৱে কি বুজাইছে
ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি লিভছ হেড নট বিন ক্ৰাছ আণ্ডাৰ দ্য ফিট অফ ট্ৰেভেলাৰ, অৰ্থাৎ সেইফালেদি ট্ৰেভেলাৰ যাত্ৰীসকল বা খুব কম পৰিমাণে মানুহ গৈছিলে যাৰ বাবে তেওঁলোকৰ ভৰিৰ তলত পৰি গছৰ পাতবিলাক ক্ৰেছ হোৱা নাছিলে। নেক্সট কুৱেশ্যন নম্বৰ 18, হোৱাই ডাজ দ্য পয়েট ৱান্ট টু গ' টু ইনিছপ্ৰি, কবিয়ে কিয় ইনিছপ্ৰিলৈ যাব বিচাৰিছিলে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি টু গেট পিচ এণ্ড ট্ৰেংকুইলিটি। নেক্সট কুৱেশ্যন নম্বৰ 19 হৈছে হাউ ডু পিপুল পলিউট দ্য আৰ্থ একৰ্ডিং টু দ্য পয়েট, কবিৰ মতে মানুহে কেনেকৈ পৃথিৱীখন কি কৰিছে দূষিত কৰি তুলিছে? ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বাই হেটিং এণ্ড কিলিং আদাৰ্ছ। নেক্সট আহিছে কুৱেশ্যন নম্বৰ 20, হোৱাট মেছেজ ডাজ দ্য পয়েম ন' মেন আৰ ফৰেন কনভে, ন' মেন আৰ ফৰেন কবিতাটোৰ জৰিয়তে কবি আমালৈ কেনেকুৱা ধৰণৰ বাৰ্তা প্ৰেৰণ কৰিছে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইকুৱেলিটি এণ্ড ইউনিভাৰ্চেল ব্ৰাদাৰহুড। কুৱেশ্যন নম্বৰ 21, ন' মোশ্যন হেজ চি নাও ন' ফৰ্চ, হোৱাট ডাজ দিছ লাইন ফ্ৰম এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল ইণ্ডিকেট, এই লাইনটোৰ জৰিয়তে এই স্লাম্বাৰ ডিড মাই স্পিৰিট চিল কবিতাটোৱে আমাক কি ইণ্ডিকেট কৰিছে, কি বুজাব বিচাৰিছে? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি পয়েটছ বিলভ ইজ ন' মোৰ। কুৱেশ্যন নম্বৰ 22, একৰ্ডিং টু ৱৰ্ডশ্বট হিজ বিলভ ৰুলছ ৰাউণ্ড ইন আৰ্থ ডিউৰেনেল কোৰ্ছ উইথ, তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি অল অফ দিছ, অৰ্থাৎ এই গোটেইকেইটা হয় ৰকছ ষ্টোনছ ট্ৰিজ, গোটেইকেইটাই তেওঁ বুজাইছে আৰ্থৰতে। নেক্সট কুৱেশ্যন নম্বৰ 23, এ woman in a legend of the Northland got crushed by Saint Peter for her, Saint Peterে এই legend of the Northland কবিতাটোত এই woman গৰাকীক বা বুঢ়ী মানুহগৰাকীক কিয় অভিশাপ দিছিলে? তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি গ্ৰেডি এণ্ড চেলফিছ নেচাৰ। কুৱেশ্যন নম্বৰ 24, হোৱাট উড ট'টো ডু হুৱেৰএভাৰ এ পাৰ্টিকুলাৰ আণ্ট অফ ৰাস্কিন বোন কেম নিয়াৰ হিম, তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ গেট হোল অফ দ্য ড্ৰেছ এণ্ড টিয়াৰ এ হোল ইন ইট। তো ইয়াৰ পৰা ছাপ্লিমেণ্টেৰী কুৱেশ্যন আৰম্ভ হৈছে। কুৱেশ্যন নম্বৰ 25ত দিছে হোৱাট কেন দ্য হেপী প্ৰিন্স চি হুৱেন হি হেজ বিন ছেট আপ ছ' হাই, তো হেপী প্ৰিন্সক যেতিয়া তেওঁ প্ৰতিমূৰ্তিটো ওখকৈ বনাইছিলে তেওঁ তাৰ পৰা কি দেখা পাইছিলে বা দেখা পাবলৈ সমৰ্থ হৈছিলে? তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ মিজাৰি অফ দ্য চিটি। কুৱেশ্যন নম্বৰ 26, টু হোম ডিড দ্য ফ্লাড ভিক্টিম চেণ্ড ছিগনেলছ ফৰ ফুড হেল্প, হিণ্ট ৱেডাৰিং দ্য ষ্ট্ৰম ইন ইৰাছমা, অৰ্থাৎ যেতিয়া বানপানী হৈছিলে তেতিয়া যিটো ছিগনেল বাজিছিলে ফুড হেল্পে কাৰ পৰা হেল্প বিচাৰিছিলে? তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি মিলিটেৰী হেলিকপ্টাৰ্ছ। কুৱেশ্যন নম্বৰ 27, ইন দ্য ইভিনিং এ ডাৰ্ক এণ্ড মেনচিং ষ্ট্ৰম কুইকলি গেডাৰ্ড, ইয়াত মেনচিংটো আণ্ডাৰলাইন কৰা হৈছে, হোৱাট ইজ দ্য অপজিট অফ দ্য আণ্ডাৰলাইন ৱৰ্ড, ইয়াৰ অপজিট ৱৰ্ডটো কি হ'ব? তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি নন ডিষ্ট্ৰাক্টিভ। কুৱেশ্যন নম্বৰ 28, মাই মাদাৰ উড হিয়াৰ অফ ইট বাট আই ৱাজ টোটেলি এম্ব্ৰেছড বাই এভৰিথিং, ইয়াত এম্ব্ৰেছটো আণ্ডাৰলাইন কৰা হৈছে, এই লেচনটোৰ পৰা দিছে হাউচ ইজ নট এ হোম। তো আমাক কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড, এম্ব্ৰেছৰ মিনিংটো কি? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ এছেম। কুৱেশ্যন নম্বৰ 29, দ্য নেচাৰ অফ এ হাউচ ইজ নট এ হোম ব্ৰক ডাউন ইন টিয়াৰ্ছ আফটাৰ দ্য ফায়াৰ বিকজ, তাৰ কাৰণটো কি হৈছে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি হি হেড টু ফেচ দ্য লছ অফ অল্ড স্কুল হিজ হাউচ এণ্ড কেট। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 30, দে টাৰ্ণ দ্য পেজেছ হুইচ ৱাৰ য়েল্ল' এণ্ড ক্ৰিংকলি, ক্ৰিংকলি মানে হৈছে ভাঁজযুক্ত। দ্য আণ্ডাৰলাইন ৱৰ্ড ইন দ্য চেণ্টেন্স ইজ এ এন, ক্ৰিংকলিটো কিহৰ এটা এক্সাম্পল হ'ব? অপশ্যনসমূহ দিছে নাউন এডভাৰ্ব এডজেক্টিভ প্ৰনাউন, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এডজেক্টিভ। নেক্সট কুৱেশ্যন নম্বৰ 31, শ্ব'জ দ্য কাৰেক্ট এৰেঞ্জমেণ্ট অফ দ্য ফলোয়িং ৱৰ্ডছ টু মেক এ মিনিংফুল চেণ্টেন্স, ইয়াত আমাক কিছুমান ৱৰ্ড দিছে জাম্বলিং কৰি আছে, এইখিনিক আমি চিৰিয়েলি সজাই এটা মিনিংফুল চেণ্টেন্স বনাব লাগে। তো এই ৱৰ্ডকেইটাক আমি এটা মিনিংফুল চেণ্টেন্স বনাবলৈ গ'লে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ স্লিপিং ফক্স কেটচেছ ন' পল্ট্ৰি, এইটো পায়ে থাকা তোমালোকে। কুৱেশ্যন নম্বৰ 32, হি ৱাজ বৰ্ণ ডেছ নৱেম্বৰ, এই খালী স্পেচত কি বহিব? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অন, অৰ্থাৎ হি ৱাজ বৰ্ণ অন নৱেম্বৰ। কুৱেশ্যন নম্বৰ 33, চি হেজ বিন ইল
dash the last 2 years এই খালি স্পেচত বহিবৰ বাবে আমাক যি চাৰিটা অপশ্যন দি দিছে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি since এতিয়া সেন্টেন্সটো হ'ব she has been ill since the last 2 years next আহিলে question number 34 she has drawn this nice picture তো আমাক কোৱেশ্যনটো দিছে shows the correct passive voice from for the given sentence তো এই সেন্টেন্সটোৰ যদি আমি কাৰেক্ট পেছিভ ভইচলৈ নিওঁ তেতিয়াহ'লে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি দিছ নাইচ পিকচাৰ হেজ বিন ড্ৰন বাই হাৰ তো ইয়াৰ পিছতে আছে কুৱেশ্যন নম্বৰ 35 তাত দিছে দ্য কাৰেক্ট এক্টিভ ভইচ ফ্ৰম অফ হি ৱাজ পানিছ ফৰ হিজ মিছকণ্ডাক্ট ইজ তো এই সেন্টেন্সটো যিটো দিছে হি ৱাজ পানিছ ফৰ হিজ মিছকণ্ডাক্ট তো ইয়াৰ কাৰেক্ট এক্টিভ ভইচটো হ'ব ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হিজ misconduct punish him question number 36 to দিছে I am the master of my fate dash question mark shows the correct question tag to ইয়াত correct question tag to হ'ব option D are not I question number 37 to 37 ত দিছে Kopil is the tallest boy in the class the correct form of the positive degree of the given sentence এই সেন্টেন্সটোৰ correct positive degree form to হ'ব ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি নো আদাৰ বয় ইন দ্য ক্লাছ ইজ এজ টল এজ কপিল কুৱেশ্যন নম্বৰ 38 দিছে হি ৱেন টু নগাঁও য়েষ্টাৰডে টু চি হিজ এলাইং আংকল তো ইয়াত টু চি হিজ এলিং আংকলটো আণ্ডাৰলাইন কৰা হৈছে দ্য এপ্ৰপ্ৰিয়েট কুৱেশ্যন টু গেট দ্য আণ্ডাৰলাইন পাৰ্ট এজ এনচাৰ আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিলে এইখিনি আমি এনচাৰ হিচাপে পাম তো এই ক্ষেত্ৰত কাৰেক্ট কুৱেশ্যনটো হ'ব অপশ্যন বি When did he go to Nagaon? Question number 39. Nobody can escape death. The correct interrogative from the given sentences. ইয়াক যদি আমি ইণ্টাৰগেটিভ এটা প্ৰশ্নবোধক বাক্যলৈ নিওঁ তেতিয়াহ'লে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি উইল এনিবডি এস্কেপ ডেথ ইয়াৰ পিছতে আমাক এটা ডাইৰেকশ্যন দিছে কুৱেশ্যন নম্বৰ 40 and 41 are based on scene composition read the passage carefully and answer the question ইয়াত আমাক এটা পেছেজ দিছে এই পেছেজটো পঢ়ি আমি কুৱেশ্যন 40 আৰু 41 ৰ এনসাৰখিনি কৰিব লাগে তো এইখিনি তোমালোকে পঢ়ি ল'বা পেছেজটো এতিয়া কুৱেশ্যন নম্বৰ 40 দিছে দ্য সাউণ্ড অফ দ্য চেহনাই বিগান টু কনচিডাৰ্ড এস্পিচিয়াছ দিছ সেন্টেন্স মিন ডেট এই সেন্টেন্সটোৱে কি বুজাইছে আমাক তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি দ্য সাউণ্ড অফ চেহনাই ৱাজ সফ্ট এণ্ড মেলোডিয়াছ কুৱেশ্যন নম্বৰ 41 হুইচ অফ দ্য ফলোয়িং ইজ এন ইণ্ডিস্পেঞ্চেবল পাৰ্ট অফ এনি নৰ্থ ইণ্ডিয়ান ৱেডিং তো নৰ্থ ইণ্ডিয়ান ৱেডিঙৰ অপৰিহাৰ্য অংগটো কি হৈছে কোনটো বাদ্যযন্ত্ৰ ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি চেহনাই নেক্সট আমাক এটা ডাইৰেকশ্যন দিছে ইয়াত আমাৰ এটা আনচিন কম্প্ৰিহেনশ্যন দিছে আনচিন কম্প্ৰিহেনশ্যন আৰু এইটো আমি পঢ়ি পেলানি কুৱেশ্যন নম্বৰ 42 আৰু 45 ৰ এনসাৰখিনি কৰিব লাগিব এই দুটা কুৱেশ্যনৰ তো তোমালোকে পেছেজটো চাই ল'বা পেছেজটো এইখিনিলৈকে আছে এটা কুৱেশ্যন নম্বৰ 42 দিছে এজ চিলড্ৰেন উই ৱেৰ টট টু ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি worship the photos and idols of the gods of our respective religions question number 43 দিছে what do we learn from the holy booksৰ পৰা আমি কি শিকিব পাৰোঁ ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি good manners question number 44 why should we respect our parents আমাৰ পেৰেণ্টছক আমি কিয় ৰেছপেক্ট কৰিব লাগে সন্মান কৰিব লাগে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দে ৱৰ্ক হাৰ্ড টু মেক আৱাৰ লাইফ কমফৰ্টেবল কুৱেশ্যন নম্বৰ 45 দিছে দ্য অপজিট অফ ৰেছপনচিবল ইজ ৰেছপনচিবলৰ বিপৰীত শব্দটো কি হ'ব ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি আনৰেছপনচিবল ডিয়াৰ ষ্টুডেণ্ট আমাৰ ছেকশ্যনে ইমানতে শেষ হৈছে এবাৰ ছেকশ্যন বিত আমাক 2 মাৰ্কৰ 10টা কুৱেশ্যন দিছে তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 46 why is Margie surprised to hear that the teacher in the printed book was a man অৰ্থাৎ কিতাপত যেতিয়া মাৰ্গীয়ে পঢ়িছিলে যে টিচাৰজন হৈছে এজন মানুহ তো মাৰ্গী কিয় আচৰিত হৈছিলে ইয়াৰ এনসাৰটো লিখিব পাৰ মাৰ্গী was used to a mechanical teacher so she was surprised to learn that the earlier children were taught by a human teacher a man Next question number 47 to this why do men with busy beards give Evelyn trouble? Your answer to likho paru men with busy beard muffle their speech making it difficult for Evelyn who was deaf to understand them by lip reading.
Question number 48 দিছে why is Shiva Subramania Iyer referred to as something of a rebel? Answer to likho paro Shiva Subramania Iyer was called a rebel because he opposed social discrimination and encouraged people to break rigid caste rules. Question number 49 is when and how did Bismillah Khan get his big break? Jotesto important hoy to ahiye thake. Answer to likho paro Bismillah Khan got his big break when he performed at the All India Music Conference in Allahabad, where his talent was widely appreciated. Question number 50 is how did the author and his family get relief from Baba or Bruno? অৰ্থাৎ লেখকৰ পৰিয়ালে বাবা অথবা ব্ৰণৰ পৰা কেনেধৰণে মুক্তি পাইছিল? তো ইয়াৰ এনচাৰটো লিখিব পাৰোঁ দ্য অথৰ এণ্ড হিজ ফেমিলি tied Bruno with a strong chain and later sent him to a zoo which brought relief to the family. যেহেতু 2 মাৰ্ক আছে ইয়াত বৰ বেছি দীঘলীয়াকৈ নিলিখিলেও হ'ব। Question number 51 is how is Assam unique? Assam কেনেকৈ অনন্য? Dear student, যথেষ্ট ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো প্ৰায় আহিয়ে থাকে আৰু তোমালোকৰ স্কুলতো যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰত ক্লিয়াৰকৈ ফটো মাৰি দিবা, মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম, কুৱেশ্যন পেপাৰ দিবলৈ নাপাহৰিবা। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ Assam is unique because it has tea gardens, ancient temples, national parks, historical monuments and many other attractive things. Next question number 52 দিছে what is a legend? Legend মানে কি? Why is the poem a legend of the Northland called a legend? অৰ্থাৎ এই legend of the Northland কবিতাটোক কিয় legend বুলি কোৱা হৈছে? ইয়াৰ এনচাৰটো লিখিব পাৰোঁ legend is a traditional story passed down through generation. The poem is called a legend because it tells an old moral story believed to have originated in the Northland. Question number 53 is how does Wordsworth feel about the death of his loved one? Your answer to Wordsworth feels calm acceptance and believes that death is a natural part of life, not something to mourn deeply. তাৰপিছতে আমাক পুনৰ এটা ডাইৰেকশ্যন দিছে, নিৰ্দেশনা দিছে যে কুৱেশ্যন নম্বৰ 54 and 55 are based on scene comprehension provide with question number 40. কুৱেশ্যন নম্বৰ 40 যিটো চিন কম্প্ৰিহেনশ্যন দিছিলে তাৰ ওপৰত বেছ কৰি কুৱেশ্যন নম্বৰ 54 আৰু 55ৰ এনচাৰটো আমি কৰিব লাগিব। তো 54 কুৱেশ্যনটো দিছে হুৱেৰ ৱাজ দ্য চেহনাই প্লেড ট্ৰেডিশ্যনেলি। এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে নিজে ট্ৰাই কৰিবা আৰু কিবা অসুবিধা হ'লে কমেণ্ট কৰি জনাবা। আৰু কুৱেশ্যন নম্বৰ 55ত দিছে গিভ দ্য চিননিম এণ্ড এণ্টনিম অফ দ্য ৱৰ্ড ইনডিছপেঞ্চেবল। তো ইয়াত ইনডিছপেঞ্চেবল ৱৰ্ডটোৰ চিননিম হ'ব এছেঞ্চিয়েল আৰু এণ্টনিম অৰ্থাৎ বিপৰীত শব্দ হ'ব আননেচেচেৰী। ষ্টুডেণ্ট ইয়াৰ পিছত ছেকশ্যন চিত আমাক যিখন তোমালোকৰ ছাপ্লিমেণ্টেৰী মুভমেণ্টছৰ পৰা কেইটামান কুৱেশ্যন দিছে সেইখিনি তোমালোকে ট্ৰাই কৰিবা। এইকেইটা প্ৰায় কমন পৰে, এইকেইটা অল্টাৰনেটিভ কৰি আহি থাকে, তো এইকেইটা তোমালোকে চাবা, ভালকৈ প্ৰেক্টিছ কৰিবা। আৰু ছেকশ্যন ডিত দিছে ৰাইট এন আৰ্টিকল অন আইডাৰ অফ দ্য 2 টপিকছ। তো আমাক এখন ৰচনা লিখিব লাগে, আৰ্টিকল লিখিব লাগে। টপিক দুটা দিছে ছ'চিয়েল মিডিয়া আৰু এটা দিছে বেনিফিট অফ ৰিডিং বুকছ। তো ইয়াৰ ভিতৰত যিকোনো এটা কৰিব লাগে। আৰু কোনোবাই যদি আৰ্টিকল লিখি বেয়া পোৱা তেতিয়াহ'লে অৰ বুলি দিছে ষ্টৰি ৰাইটিং, অৰ্থাৎ আমাক কিছুমান আউটলাইন দি দিছে, ইয়াৰ ওপৰত বেছ কৰি আমি এটা ষ্টৰি লিখিব লাগে আৰু ষ্টৰিটোৰ এটা কি দিব লাগে চুইটেবল টাইটেল দিব লাগে। তো এইবিলাক তোমালোকে প্ৰেক্টিছ কৰিবা। আৰু কুৱেশ্যন নম্বৰ 59ত আমাক কি দিছে, এখন ন'টিচ লিখিবলৈ দিছে। তো ৰাইট এ ন'টিচ ইনফৰমেশ্যন দ্য ক্লাছ কেপ্টেইনছ টু ছাবমিট দ্য প্লেয়াৰ লিষ্ট টু ইয়ৰ অৰ বিফ'ৰ 11 মাৰ্চ 2025। তো ৱৰ্ড লিমিট 50 words। তো এইটো তোমালোকে প্ৰেক্টিছ কৰিবা, 4 মাৰ্ক আছে। আৰু কোনোবাই যদি ন'টিচ ৰাইটিং লিখিবলৈ বেয়া পোৱা তেতিয়াহ'লে অৰ বুলি দিছে ৰাইট এ ৰিপৰ্ট অফ নিউজ পেপাৰ ইউজিং দ্য ফলোয়িং, ইয়াত ফলোয়িং ইনফৰমেশ্যন, ইয়াতে এবাৰ ৰিপৰ্ট লিখিবলৈ, হয় আমি ৰিপৰ্ট ৰাইটিং লিখিব লাগিব, নহয় আমি ন'টিচ ৰাইটিং লিখিব লাগিব, যিকোনো এটা কৰিব লাগিব। কুৱেশ্যন নম্বৰ 60 দিছে ট্ৰেন্সলেট দ্য ফলোয়িং ইনটু দ্য লেংগুৱেজ এজ পাৰ ইয়ৰ MIL বা IL ছাবজেক্ট। তো কেইটামান আমাক চেণ্টেঞ্চ দিছে, এইকেইটা আমাৰ নিজৰ মাতৃভাষালৈ অনুবাদ কৰিব লাগে। প্ৰথমটো দিছে উই কেনট ছাৰ্ভাইভ উইদাউট ৱাটাৰ, তাত পানী অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। বি নম্বৰত দিছে উই নিড এ গ্ৰীণ আৰ্থ টু লিভ অন, আমাক জীয়াই থাকিবৰ বাবে এখন সেউজ পৃথিৱীৰ প্ৰয়োজন। চি নম্বৰত দিছে লেট আছ প্লাণ্ট এ চেপলিং অন ইয়ৰ বাৰ্থডে, তোমাৰ জন্মদিনত আমি এটাকৈ গছ পুলি ৰুওঁ আহা। আৰু ইয়াৰ পৰিৱৰ্তে আমাক দিছে এম্প্লিফাই ইট, অনেষ্টি ইজ দ্য বেষ্ট পলিচি। 3 মাৰ্কছ আছে, তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা।
নেক্সট আহিলে গ্ৰামাৰ ছেকশ্যন অৰ্থাৎ ছেকশ্যন ই তো ইয়াৰ 61টো দিছে ৰিৰাইট দ্য চেণ্টেন্স ইউজিং দ্য কাৰেক্ট ফৰ্ম অফ টেন্স ফৰ দ্য ভাৰ্ব গিভেন ইন দ্য ব্ৰেকেটছ অৰ্থাৎ কাৰেক্ট টেন্স কৰিব লাগে এ নম্বৰটো দিছে থিফ ব্ৰেক ইনটু আৱাৰ হাউচ লাষ্ট নাইট ইয়াত ব্ৰেকটো ব্ৰেকেটৰ ভিতৰত দিছে আৰু বি নম্বৰটো দিছে আই থিংক ইউ আৰ নিউ টু দিছ প্লেচ ইয়াত থিংকটো ব্ৰেকেটৰ ভিতৰত দিছে ইয়াত এ নম্বৰটোৰ এনচাৰটো হ'ব এ থিফ ব্ৰক ইনটু আৱাৰ হাউচ লাষ্ট নাইট আৰু বিটো হ'ব আই থিংক ইউ আৰ নিউ টু দিছ প্লেচ নোট কৰি ল'বা নেক্সট কুৱেশ্যন নম্বৰ 62ত দিছে চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন এটা নেৰেশ্যন চেঞ্জ কৰিবলৈ দিছে এ নম্বৰটো দিছে আই ছেড আই হেভ ফিনিছ মাই ৱৰ্ক আৰু বি নম্বৰটো দিছে দ্য প্ৰিন্সিপাল এডভাইজ দ্য ষ্টুডেণ্টছ টু বি অনেষ্ট এই চেণ্টেন্স দুটাৰ নেৰেশ্যন চেঞ্জ কৰিলে এ নম্বৰটো হ'ব আই ছেড ডেট আই হেভ ফিনিছ মাই ৱৰ্ক আৰু বি নম্বৰটো হ'ব দ্য প্ৰিন্সিপাল ছেড টু দ্য ষ্টুডেণ্টছ ডেট দে শুড বি অনেষ্ট কুৱেশ্যন নম্বৰ 63 দিছে ৰিৰাইট এজ ডাইৰেক্টেড এ নম্বৰটো দিছে দ্য বন্দে ভাৰত এক্সপ্ৰেছ ইজ দ্য ফাষ্টেষ্ট ট্ৰেইন ইন ইণ্ডিয়া ৰিৰাইট ইন কম্পেৰেটিভ ফৰ্ম আৰু বি নম্বৰটোত দিছে ৱাজ পাৰফৰ্মেঞ্চ ইমপ্ৰেছ উইথ কোৱাইট হিজ আই ৰিএৰেঞ্জ দ্য জাম্বল ৱৰ্ডছ টু মেক এ মিনিংফুল চেণ্টেন্স ইয়াত এ নম্বৰটোৰ এনচাৰ হ'ব দ্য বন্দে ভাৰত এক্সপ্ৰেছ ইজ ফাষ্টাৰ দেন এনি আদাৰ ট্ৰেইন ইন ইণ্ডিয়া আৰু বি নম্বৰটো হ'ব হি ৱাজ কোৱাইট ইমপ্ৰেছ উইথ হিজ পাৰফৰ্মেঞ্চ ষ্টুডেণ্ট এয়া আছিল আপকামিং এনুৱেল এক্সাম 2026ৰ সহায়ক হোৱাকৈ ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে ইংলিছ কুৱেশ্যন পেপাৰখনৰ এটা সলিউশ্যন ভিডিঅ' তোমালোকে এটা আইডিয়া পাবা আৰু ইয়াৰ পৰা বহুতখিনি কমন পৰি যাব পাৰে এখন সুন্দৰ প্ৰশ্ন কাকত হয় তোমালোকে গোটেইখিনি কুৱেশ্যন ঘৰত প্ৰেক্টিছ কৰিবা যথেষ্টখিনি হেল্পফুল হ'ব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা ফ্ৰেণ্ডলৈ তো চাই থাকিবা এনেদৰে আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আৰু তোমালোকৰ এক্সাম ষ্টাৰ্ট হোৱাৰ লগে লগে কুৱেশ্যন পেপাৰবোৰ মোলৈ চেণ্ড কৰিবা মই সলভ কৰি মোৰ চেনেলত আপলোড কৰিম তোমালোকে চেক কৰিব পাৰিবা এনচাৰবিলাক তো আন এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ